সুপ্ৰভাত, গুড মৰ্নিং। ৰাতিপুৱা মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আহক আজি আমাৰ ঈশ্বৰে দিয়া মান্না আমালৈ কি দিছে তাক আমি চাম। এখন নগৰ, তাক ঈশ্বৰে জুইৰে ভস্ম কৰি পেলোৱা, তাৰ জীৱ জন্তু মানুহে সতি সকলোকে ঈশ্বৰে ধ্বংস কৰা। কিহৰ কাৰণে ধ্বংস কৰিলে তাক আমি চাম আহক পবিত্ৰ বাক্যৰ যোগেদি। আৰু আমাৰ মাজত প্ৰাৰ্থনাৰ অনুৰোধ আহিছে হালদিৰাম কাকতি, তেওঁৰ ফেমিলিৰ কাৰণে। পূৰ্ণ গগৈ, তেখেতৰ এইচ বেমাৰ হৈ আছে, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আৰু আহক আমি মহান বাক্য আমি চাম আহক। আদিপুস্তক, পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে, আদিপুস্তক 19 অধ্যায় মই 23 পদৰ পৰা পঢ়িছোঁ। পাছে পৃথিৱীত সূৰ্য উদয় হলত লুট চোৱাৰ পালেগৈ। এনেতে জিহুৱাই আপোনাৰ ওচৰৰ পৰা, আকাশৰ পৰা ছদোম আৰু গমোৰাৰ ওচৰলৈ গন্ধক আৰু অগ্নি বৰষায়। সেই নগৰবোৰ গোটেইখন সমথল নগৰৰ সমুদায় নিবাসীবিলাক আৰু ভূমিত গজা বস্তুবোৰ সংহাৰ কৰিলে। ইয়াতে 23 পদৰ পৰা 26 পদলৈ কৈছে, ছদোম আৰু গমোৰা এখন নগৰ আছিলে। আপোনালোকে বাকীখিনি পঢ়িলে পবিত্ৰ বাইবেল শাস্ত্ৰত নিজে জানিব পাৰিব। এই ছদোম আৰু গমোৰা নগৰখনত লুট আছিলে, লুটৰ পৰিয়ালটো। আৰু সেই নগৰখন অতি পাপেৰে, অত্যাচাৰেৰে পৰিপূৰ্ণ হৈ গৈছিলে, ঈশ্বৰৰ দৃষ্টিত ঘৃণনীয় হৈ গৈছিলে। আৰু ঈশ্বৰে অব্ৰাহামক ক'লে যে মই ছদোম আৰু গমোৰা তাতে পাপেৰে পৰিপূৰ্ণ হৈ গৈছে, মই সেই নগৰখন মই বিনষ্ট কৰিম, অগ্নিৰে মই জুইৰে বিনষ্ট কৰিম বুলি অব্ৰাহামক ক'লে। তেতিয়া মই অব্ৰাহামে ক'লে, ঈশ্বৰক ক'লে, প্ৰভু কিজানি তাতে ধাৰ্মিক লোক থাকিব পাৰে, ধাৰ্মিক লোকৰ কাৰণে নগৰখন কিয়নো বিনষ্ট কৰে। তেতিয়া ঈশ্বৰে অব্ৰাহামক ক'লে, ঠিক আছে, তাত তুমি যোৱা, চোৱা, যদি 50 জন যদি ধাৰ্মিক লোক হয় তথাপিও মই সেই নগৰ বিনষ্ট নকৰিম, যদি 10 জনো হয় তথাপিও মই সেই নগৰ বিনষ্ট নকৰিম। আৰু অব্ৰাহামে চাই দেখিলে তাতে সকলোৱে অপথে গৈছে, পাপেৰে পৰিপূৰ্ণ হৈ গৈছে, ঈশ্বৰ কোনো নামানে, কেৱল ভট্টাচাৰ, আৰু তাতে কেৱল লুটৰ পৰিয়ালটোহে ধাৰ্মিক হৈ আছে। আৰু তেতিয়া ঈশ্বৰে স্বৰ্গদূত পঠিয়াই লুটৰ পৰিয়ালটোক জনালে যে এই নগৰখন ভস্ম কৰা হ'ব, ঈশ্বৰে তোমালোকে এই নগৰখনৰ পৰা ওলাই গুচি যোৱা। তেতিয়া লুটৰ ভাৰ্যা আৰু লুট আৰু তেওঁৰ দুজনী ছোৱালী, আৰু তেতিয়া স্বৰ্গদূতে কয়, যেতিয়া তোমালোকে এই নগৰখন এৰি ওলাই যাবা তেতিয়া পিছফাললৈ ঘূৰি নাচাবা। আৰু তেনেকৈ তেওঁলোকে পিছদিনা ৰাতিপুৱা ওলাই গ'ল, লুটে ওলাই গ'ল, লগত দুজনী ছোৱালী আৰু নিজৰ ভাৰ্যাক লৈ পেলাই ওলাই গ'ল। যেতিয়া ঈশ্বৰে স্বৰ্গৰ পৰা অগ্নি পঠিয়াই পেলাই সেই নগৰখন জুইৰে ভস্ম কৰিলে, তেতিয়া লুটৰ যি ভাৰ্যা তেওঁ পিছফাললৈ ঘূৰি চালে। আৰু স্বৰ্গদূতে মানা কৰি থৈছিলে যে পিছফাললৈ ঘূৰি নাচাবা। আৰু যেতিয়া লুটৰ ভাৰ্যাই পিছফাললৈ ঘূৰি চালে, লগে লগে তেওঁ নিমখৰ স্তম্ভ হৈ পৰিল। এই মহান বাক্যৰ যোগেদি আমি জানিব পাৰিছোঁ যে ঈশ্বৰৰ দৃষ্টিত পাপটো ঘৃণনীয় হয়, আৰু পাপটো তেওঁ চাব নোৱাৰে। আৰু যিখন নগৰত, ছদোম আৰু গমোৰা নগৰত পাপেৰে পৰিপূৰ্ণ হৈ গৈছিল, আৰু তাৰ বাবেই তেওঁ সেই নগৰখন জুইৰে জ্বলাই পেলাই বিনষ্ট কৰিলে। পাপটো ঈশ্বৰৰ দৃষ্টিত ঘৃণনীয়, তেওঁ চাব নোৱাৰে, আৰু তাৰ বাবেই কেৱল লুটৰ পৰিয়ালটোৱেহে ৰক্ষা পালে। আৰু তাৰ মাজতো তাৰ ভাৰ্যাই কথা নুশুনাৰ কাৰণে, স্বৰ্গদূতৰ ঈশ্বৰে দিয়া বাণী নুশুনাৰ কাৰণে তেওঁৰ ভাৰ্যা নিমখৰ স্তম্ভ হৈ পেলাই ৰৈব লগা হ'ল। মহান বাক্যৰ বাবে ধন্যবাদ দিছোঁ। কওঁতাৰ আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক। আহক আমি এইখিনি সময়লৈ প্ৰাৰ্থনালৈ যাম। যদি এই চেনেলটো ইউটিউবৰ যোগেদি চাইছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ যি 6টা বজাৰ মান্না
প্ৰাৰ্থনা বাক্য আপোনালোকে পাই থাকিব। আৰু যদি ফেচবুকৰ যোগেদি চাইছে তেনে ফ'ল' কৰিব আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ কমেণ্ট আপোনালোকে দিব পাৰিব, জনাব পাৰিব। আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু কৰি থাকোঁ। আহক আমি এইখিনি সময়ত যি দুজন ব্যক্তিৰ কাৰণে প্ৰাৰ্থনা দিছে, বিশেষ কৰি যি এইচ বেমাৰ হোৱা ব্যক্তিজন, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। হয়, যদিও তেওঁ ভুল ভ্ৰান্তি কৰিছে, অপৰাধ কৰিছে, ঈশ্বৰে তেওঁক ক্ষমা কৰক আৰু তেওঁক আৰোগ্য দান কৰক। আৰু যি পৰিয়ালৰ কাৰণে প্ৰাৰ্থনা দিছে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আহক এইখিনি সময়ত আমাৰ মাজত পাষ্টৰ আছে, তেখেতে প্ৰাৰ্থনা কৰিব। সকলোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ। এই অনুষ্ঠানৰ জৰিয়তে ডেইলি মান্না যোগেদি আজি এটা সুন্দৰ প্ৰভাত দিলে ঈশ্বৰে। কিছুমানে হয়তো আজি দিনটো দেখিবলৈ নাপালে, ঈশ্বৰৰ ইচ্ছা ৰাতি হয়তো তেওঁলোকৰ জীৱনটো ঈশ্বৰে লৈ গ'ল। কাৰণ ঈশ্বৰে জীৱন দিব পাৰে, জীৱন নিবও পাৰে। তেওঁ লওঁতা হয়, তেওঁলৈ ঘূৰাই নিওঁতাও হয়। আহক আমি আজি কিমান সৌভাগ্যৱান, প্ৰভুৰ পবিত্ৰ নামটো যে ল'ব পাৰিছোঁ, প্ৰভুৰ নামত যে আমি একত্ৰিত হ'ব পাৰিছোঁ, হয়নে? আহক আমি সকলোৱে চকু মুদিম। ঈশ্বৰে জানে তেওঁ কিয়নো অন্তৰ্যামী ঈশ্বৰ হয়, মৰমীয়াল ঈশ্বৰ হয়, প্ৰাৰ্থনা শুনোতাই নহয় উত্তৰ দিওঁতা ঈশ্বৰ হয়। কেৱল মাথো আমি তেওঁক বিশ্বাস কৰি তেওঁৰ নামত আমি প্ৰাৰ্থনা কৰিব লাগে, ঈশ্বৰে শুনিব। হওক আমি সকলোৱে চকু মুদিম। সৰ্বশক্তিমান ঈশ্বৰ যীশুৱা, ধন্যবাদ 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 সুন্দৰ দিনৰ কাৰণে। ধন্যবাদ ধন্যবাদ ধন্যবাদ। পবিত্ৰ ঈশ্বৰ যীশুৱা, তোমাৰ ওচৰত মই প্ৰভু কাটৰুকটি নিবেদন কৰিছোঁ পিতা, এই সন্তানবিলাকৰ কাৰণে যি ডেইলি মান্না অনুষ্ঠানৰ যোগেদি সন্তানবিলাকে প্ৰভু তোমাৰ এই অনুষ্ঠানটো উপভোগ কৰি আছে প্ৰভু, তাৰ কাৰণে তোমাক ধন্যবাদ দিওঁ। তেওঁলোকৰ কাৰণে বিশেষভাৱে মই প্ৰাৰ্থনা কৰি আছোঁ পিতৃ। তুমিতো জানা প্ৰভু কাৰ জীৱনত কি দুখ কষ্ট সমস্যা বেমাৰ আজাৰ আছে প্ৰভু, তথাপিও মই তোমাৰ ওচৰত প্ৰভু নম্ৰতাৰে প্ৰাৰ্থনা কৰিছোঁ পিতা। বিশেষকৈ যি চেনেলৰ যোগেদি দুটা প্ৰেয়াৰ অনুৰোধ আহিছে পিতা, তুমি জানা। বিশেষকৈ মই পুণ্য গগৈৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, কিয়নো তেওঁ এইচ বেমাৰ হৈ আছে লৰ্ড, কিয়নো তুমি আৰোগ্যকাৰী ঈশ্বৰ হয়। তুমি তেওঁক সুস্থতা দান কৰা, যদিও ভুল ভ্ৰান্তি অপৰাধ কৰিছে তুমি ক্ষমা কৰি তেওঁক আৰোগ্য দান কৰা। যীশুখ্ৰীষ্টৰ নামেৰে যিমান এইচ বেমাৰবিলাক মই যীশুৰ নামত পুণ্য গগৈ গাৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ, যীশুৰ নামত ওলাই যা লৰ্ড। আপোনাৰ তেজেদি বান্ধিছোঁ আৰু তেওঁক সুস্থতা দান কৰা পিতা পৰমেশ্বৰ। মই বিশ্বাস কৰিছোঁ তুমি অলৰেডি সুস্থতা কৰিলাই বুলি। লগতে প্ৰাৰ্থনা কৰিছোঁ যি হলিৰাম কাকতি প্ৰেয়াৰ ৰিকুৱেষ্ট দিছে প্ৰভু, তেওঁলোকৰ পৰিয়ালৰ নিমিত্তে প্ৰভু মই বিশ্বাস কৰোঁ এই পৰিয়ালে যেন প্ৰভু তোমাৰ আশীৰ্বাদৰ দ্বাৰাই যেন পৰিপূৰ্ণ হৈ থাকিব পিতা পৰমেশ্বৰ। আৰু তোমাক বিশ্বাস কৰি প্ৰভু তোমাৰ পথত যেন তেওঁলোকে গতি কৰিব, তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ মাজত শান্তি আনন্দ প্ৰেম অভাৱ অনাটন সকলো দূৰ কৰি তেওঁলোকক তুমি ব্লেছ কৰা। তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা। হালেলুয়া প্ৰভু। যিমানবিলাক আজি এই অনুষ্ঠানৰ জৰিয়তে তোমাৰ এই অনুষ্ঠানটো উপভোগ কৰি আছে তেওঁলোকৰ নিমিত্তে বিশেষভাৱে মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ। যিবিলাকে আজি প্ৰভু কেঞ্চাৰ ৰোগীবিলাকৰ কাৰণে, যিমানবিলাকে আজি মৃগী বেমাৰৰ কাৰণে পিতা পৰমেশ্বৰ, যিমানবিলাকে প্ৰভু আজি চেষ্ট পেইন, হাৰ্ট পেইন, স্পণ্ডলাইটিছ পেইন, মাইগ্ৰেইন পেইন, কিডনি ডেমেজ পিতা পৰমেশ্বৰ, আৰু যিবিলাকৰ আজি লিভাৰবিলাক প্ৰভু উইক হৈ গৈছে পিতা পৰমেশ্বৰ, হজমবিলাক কমি গৈছে পিতা পৰমেশ্বৰ, নানান ধৰণৰ ছালত হৈ থকা বেমাৰবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকক তুমি সুস্থতা কৰা, কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ হয়। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা, তোমাৰ সাঁচত বহা কোবৰ দ্বাৰা তেওঁলোকক টাচ কৰা পিতা পৰমেশ্বৰ। তোমাৰ নামেৰে মই ৰোগ ব্যাধিবিলাক যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ লৰ্ড। আপোনাৰ তেজেদি মই বান্ধিছোঁ, অতি সোনকালে তেওঁলোকক শীঘ্ৰে তুমি সুস্থতা দান কৰা পিতা পৰমেশ্বৰ। যিবিলাকে আজি টকা পইচাৰ অভাৱত তেওঁলোকে চিকিৎসা কৰিব পৰা নাই প্ৰভু, তেওঁলোককো তুমি আশীৰ্বাদ আৰু সহায়তা কৰি দিয়া। যিবিলাকে ধন ভাঙি বাহিৰত প্ৰভু তেওঁলোকে প্ৰভু সুস্থতাৰ কাৰণে গৈছে, তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা। যিমানবিলাক অস্ত্ৰোপচাৰত আছে, অপাৰেশ্যন থিয়েটাৰত আছে, তেওঁলোককো তুমি আশীৰ্বাদ হ'বলৈ দিয়া আৰু তেওঁলোকৰ অপাৰেশ্যন ছাকচেছ হ'বলৈ দিয়া পিতা পৰমেশ্বৰ। যিবিলাক ICUত আছে, যিবিলাক হস্পিটেলত আছে, কিছুমানে ঘৰতে হৈছে চিকিৎসাধীন, প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰি দিয়া আৰু সুস্থতা দান কৰা পিতা। লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা, যিমান বৃদ্ধসকলে আজি প্ৰভু শাৰীৰিকভাৱে দুৰ্বল হৈ গৈছে পিতা, প্ৰভু তেওঁলোকক শক্তি দান কৰা। যিবিলাক শ্ৰান্ত হৈ গৈছে, সেই শ্ৰান্ত হোৱা লোকক প্ৰভু তুমি বলদান কৰা পিতা পৰমেশ্বৰ। প্ৰভু তুমি অনাদি অনন্ত ঈশ্বৰ জীৱা, সীমাবিলাকৰ সৃষ্টিকৰ্তা ঈশ্বৰ জীৱা, তোমাক আমি ধন্যবাদ দিওঁ পিতা পৰমেশ্বৰ। যিমানবিলাকে আজি খেতিপথাৰত কাম কৰি আছে, প্ৰভু তেওঁলোকক
তেওঁলোকৰ হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিবিলাকে শিক্ষা লৈ আছে পিতা সৰুৰ পৰা ডাঙৰলৈ ল'ৰা ছোৱালীবিলাকৰ ওপৰত তুমি সুশিক্ষা দান কৰা আৰু তেওঁলোকৰ পাব অহা যোৱা পাতত তুমি তেওঁলোকৰ প্ৰটেকশ্যনত ৰাখিবা মাক বাপেকৰ বাধ্যতা হ'বলৈ দিবা পিতা পৰমেশ্বৰ যিবিলাকে বিবাহ পাশত আবদ্ধ হৈ আছে প্ৰভু আজি সামাজিকভাৱে বিয়া কৰাবলৈ গৈ আছে প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ দান কৰা দাম্পত্য জীৱনত আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ মাজত প্ৰভু মৰম দয়া প্ৰেম দিবা ৰজাসকলক আশীৰ্বাদ কৰা বিশেষকৈ আমাৰ দেশৰ প্ৰভু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু MLA MP বিলাক উচ্চপদস্থ বিষয়াবিলাক অসমৰ মুখ্যমন্ত্ৰী আদিকে কৰি সকলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া তেওঁলোকক সুস্বাস্থ্য অধিকাৰ কৰিবা পিতা আৰু তেওঁলোকৰ প্ৰভু সু ন্যায় মন দিবা পিতা পৰমেশ্বৰ যিবিলাকে আজি বাদ বিবাদ কৰি আছে সংঘৰ্ষ সৃষ্টি কৰিছে প্ৰভু তেওঁলোকে হত্যা লুণ্ঠন কৰিছে প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ সেই পথৰ পৰা তেওঁলোকৰ প্ৰভু সৎ পথলৈ আনা পিতা তুমি তেওঁলোকৰ জীৱনৰ পথ প্ৰদৰ্শোৱা তোমাৰ নামেৰে মই সকলোকে ব্লেছ কৰিছোঁ যিমান অকুচি আত্মাই পাপত পেলোৱা আত্মা নানান ধৰণৰ কুটাঘাতমূলক কাম কৰা আত্মা যিছুৰ নামত মই কেঞ্চেল কৰিলোঁ লৰ্ড আপোনাৰ তেজেদি মই বান্ধিছোঁ এই সন্তানবিলাকক তুমি ঘূৰাই লৈ আহা প্ৰভু তোমাৰ হেৰুৱামেৰ তোমাৰ নিজৰ হাতৰ সৃষ্টি সন্তান পিতা পৰমেশ্বৰ লৰ্ড মই প্ৰাৰ্থনা কৰিছোঁ বিশেষকৈ পিতা পৰমেশ্বৰ যিমান সীমান্তৰ ৰক্ষী বাহিনীবিলাক আছে যিমানবিলাক পুলিচ ডিপাৰ্টমেণ্টত কাম কৰি আছে মিলিটাৰী ডিপাৰ্টমেণ্টত কাম কৰি আছে পিতা পৰমেশ্বৰ যিমান প্ৰশাসন বিভাগ পৰিবহণ বিভাগ মিলিটাৰী ডিপাৰ্টমেণ্ট আৰু লগতে পিতা পৰমেশ্বৰ চৰকাৰী বেচৰকাৰী চাকৰিবিলাক পিতা পৰমেশ্বৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান বৃহৎ প্ৰতিষ্ঠান সকলোৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া পিতা পৰমেশ্বৰ প্ৰভু গৃহিণীবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ তেওঁলোকে পৰিয়ালটোক যেন প্ৰভু যিছু সুদৃষ্টিৰ আৰু তেওঁলোকৰ প্ৰভু জ্ঞানেৰে পৰিপূৰ্ণ কৰি তেওঁলোকক পৰিচালনা কৰিব আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ লগতে প্ৰাৰ্থনা কৰিছোঁ পিতা যিমান অনাথ আশ্ৰমবিলাক আছে যিমান বৃদ্ধাশ্ৰমবিলাক আছে তাতে তোমাৰ উপস্থিতি তোমাৰ সহায়তা বিচাৰিছোঁ পিতা পৰমেশ্বৰ লগতে পিতাৰ যিমানবিলাকে সন্তান দিব পৰা নাই প্ৰভু তেওঁলোকক তুমি সন্তান দিয়া কিয়নো তুমি গৰ্ভফল পুৰস্কাৰ দিওঁতা তুমিয়ে হয় পিতা পৰমেশ্বৰ যিবিলাকে আজি সংকটত আছে মৃত্যুৰ লগত চটপটাই আছে পিতা পৰমেশ্বৰ সেই মৃত্যুৰ দুৱাৰদলিৰ পৰা উদ্ধাৰ কৰা কিয়নো তুমি জীৱন দিওঁতা হয় আৰু জীৱন নিওঁতা হয় তুমি ল'বও পাৰা তুমি এৰিব পাৰা তুমি মৰমেল ঈশ্বৰ পিতা পৰমেশ্বৰ যিমানবিলাকে দুখীয়া দৰিদ্ৰক খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া আৰু লগতে পিতা পৰমেশ্বৰ যিমানবিলাকে ৰিহেবত আছে যিমানবিলাকে মানসিক বিকাৰগ্ৰস্ত লোকসকলক তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ তেওঁলোকক তুমি দয়া প্ৰদান কৰা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিবিলাকে চাকৰি বাকৰি পোৱা নাই প্ৰভু আজি অনলাইন মাধ্যমৰ যোগেদি তেওঁলোকে প্ৰভু আজি ইণ্টাৰভিউ কাৰণে ৰেডি হৈছে প্ৰভু তেওঁলোকক তুমি চাকৰিবোৰ পাবলৈ দিবা কিয়নো কি কৰি খাব পিতা পৰমেশ্বৰ তুমি জুহিওৱা জিৰি তুমি যোগাই দিয়া ঈশ্বৰ হালেলুয়া প্ৰভু যিমান সৰু সুৰা প্ৰভু ব্যৱসায়বিলাকত আশীৰ্বাদ কৰা বানাক্ৰান্ত লোকসকলক আশীৰ্বাদ কৰা তেওঁলোকৰ ঘৰ বাৰী নষ্ট হৈ গৈছে তেওঁলোকৰ খেতিপথাৰ নষ্ট হৈ গৈছে পিতা পৰমেশ্বৰ সেই খেতিপথাৰ তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিমানবিলাকে প্ৰভু পৰিয়ালৰ মাক দেউতা নিজৰ ল'ৰা ছোৱালী আত্মীয় কুটুম্ব হেৰাই গ'ল তেওঁলোকক শান্তি সান্তনা দিয়া পিতা পৰমেশ্বৰ প্ৰভু যিমানবিলাকে আজি প্ৰভু হয় পিতা পৰমেশ্বৰ পিতৃ মাতৃৰ মাজত প্ৰভু অশান্তিবিলাক আছে যিমান পৰিয়ালত হাই কাজিয়া আছে যিমান পৰিয়ালত প্ৰভু বাদ বিবাদ আছে পিতা পৰমেশ্বৰ ঐক্যমত হ'ব পৰা নাই প্ৰভু তেওঁলোকৰ সেই বাদ বিবাদবিলাক তুমি দূৰ কৰি তাতে শান্তি দান কৰা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া তুমি মিলনকাৰী ঈশ্বৰ হয় হাজবেণ্ড ৱাইফৰ মাজত তুমি মিলন দিয়া পিতা পৰমেশ্বৰ হালেলুয়া যিমানবিলাকে গাড়ী ৰেল মটৰ উৰাজাহাজ চলাই আছে এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচাবা পিতা পৰমেশ্বৰ যিবিলাকে চাকৰি সূত্ৰে প্ৰভু আজি বাহিৰত গৈ দূৰ দূৰ দেশত গৈ তেওঁলোকে প্ৰভু পিতা নিজৰ পৰিয়াল আত্মীয় স্বজন এৰি গৈ তেওঁলোকে ইনকামৰ পথত আছে প্ৰভু তেওঁলোকক প্ৰটেকশ্যন দিয়া পিতা পৰমেশ্বৰ ধন্যবাদ দিওঁ কিয়নো তুমি প্ৰটেকশ্যন দিওঁতা ঈশ্বৰ যিমান পৰিয়ালত আজি অসুচী আত্মাই কাম কৰি আছে যিছুৰ নামত সেই পৰিয়ালবিলাকৰ পৰা ওলাই যা মনত অশান্তি আনা আত্মা সমস্যা আনা আত্মা ৰোগ ব্যাধি দিয়া আত্মা নানান ধৰণৰ দুখ কষ্ট সমস্যাৰে পৰিপূৰ্ণ আত্মা মই যিছুৰ নামত সেই পৰিয়ালবিলাকৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ তোৰ কোনো অধিকাৰ নাই প্ৰভু তোমাৰ তেজেদি মই বান্ধিছোঁ এই পৰিয়ালবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ পিতা তুমি লোৱা তুমি গ্ৰহণ কৰা ৰিহেবত থকাবিলাককো তুমি আশীৰ্বাদ কৰা ধন্যবাদ 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 দিছোঁ পিতা পৰমেশ্বৰ এইসমূহ প্ৰাৰ্থনা মই তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যিছুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ৰাতিপুৱা 6টা বজাৰ মান্না চেনেলত দিয়াৰ কাৰণে যিসকলে এই ঈশ্বৰৰ মহান বাক্য নিতৌ চাই আছে শুনি আছে তেখেতলোকৰ পৰিয়ালত তেখেতলোকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক আজিলৈ এৰিছোঁ আজিৰ দিনটো আপোনালোকৰ মংগল হওক শুভকামনা হওক হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক ধন্যবাদ দিছোঁ অহাকালি আকৌ লগ হ'ম নমস্কাৰ